আজি মই আহি আছোঁ অসম কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰৰ লখিমপুৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ জ্যেষ্ঠ বিজ্ঞানী ছাৰক লগ পাইছোঁ। ছাৰৰ পৰা আমি অবিশেষ জানিম ভাৰত চৰকাৰ তথা অসম চৰকাৰে খেতিয়কসকলৰ কাৰণে যাৱতীয় যিবিলাক সা সঁজুলি লাগে কৃষকসকলক, যেনেধৰণে কৃষি বিজ্ঞানৰ তৰফৰ পৰা উন্নত মানৰ ধানৰ বীজ, নানান ধৰণৰ মীন পালন কৰা, গাহৰি পালন কৰা ইত্যাদিবিলাক কেনেদৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ জনসাধাৰণলৈ কেনেকুৱা ধৰণৰ আপোনালোকে সহায় সহযোগ দিছে বা কেনেকুৱা ধৰণৰ উপকৃত কৰিব পাৰিছে, এই গোটেইবিলাক কথা আপোনাৰ পৰা আজি জানিব বিচাৰিছোঁ। আচলতে আমাৰ এইটো হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ। এই কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ এটা অন্তৰ্গত এটা অনুষ্ঠান। যিকেইটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত, এই কৃষি বিজ্ঞান কৃষি বিজ্ঞান কেন্দ্ৰ সহায় সহযোগিতা আগবঢ়াই আহিছে। আচলতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মূল কেইটামান মেণ্ডেটেড এক্টিভিটি আছে। প্ৰথম কথাটো হৈছে, যিহেতু আমি কৃষি বিজ্ঞান কেন্দ্ৰই যিবিলাক নতুন নতুন প্ৰযুক্তি যিবিলাক গৱেষণাগাৰত উদ্ভাৱন হৈছে বা গৱেষণা কেন্দ্ৰত উদ্ভাৱন হৈছে, প্ৰযুক্তি বুলি কওঁতে আচলতে ধৰি লওক এটা ধানৰ জাত হ'ব পাৰে, এটা মাহৰ জাত হ'ব পাৰে, এটা গৰু বা ছাগলীৰ ব্ৰীড হ'ব পাৰে। এনেকুৱা ধৰণৰ যিবিলাক নতুন নতুন প্ৰযুক্তি উদ্ভাৱন হৈছে, সেই প্ৰযুক্তিবিলাক আমি প্ৰথমতে আনি কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ কৃষকৰ পথাৰত, আমাৰ লখিমপুৰ জিলাৰ কৃষকৰ পথাৰত হয় নে নহয়, আমি আচলতে পৰীক্ষামূলক হিচাপে যিটোক আমি অন ফাৰ্ম টেষ্টিং বুলি কওঁ, সেই অন ফাৰ্ম টেষ্টিং আচলতে আমি কৰি চাওঁ। প্ৰথম কথাটো হৈছে, গতিকে অন ফাৰ্ম টেষ্টিং আমি এইকাৰণে কৰোঁ যে আমাৰ কৃষকৰ যিহেতু আমাৰ জলবায়ুটো বেলেগ হ'ব পাৰে, কাৰণ য'ত আপোনাৰ নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছিলে, সেই উদ্ভাৱন কৰা প্ৰযুক্তি য'ত যিটো জলবায়ু আছিলে, সেই জলবায়ু আৰু লখিমপুৰ জিলাৰ জলবায়ুৰ মাজত যিহেতু পাৰ্থক্য আছে, গতিকে আমি প্ৰথমতে আমি ইয়াত টেষ্ট কৰি চাওঁ। ইয়াতে আমি কৃষকৰ পথাৰত টেষ্ট কৰি চাওঁ যে এই জাতটো বা ব্ৰীডটো আমাৰ কৃষকসকলে কৰিব পাৰিব নে নোৱাৰে। গতিকে এইটোক যিটোক আমি অন ফাৰ্ম টেষ্টিং বুলি কওঁ। দ্বিতীয়তে কথা হৈছে, যিহেতু আমি অন ফাৰ্ম টেষ্টিঙত যদি আমি ভাল ৰিজাল্ট পাওঁ, যদি আমি ভবাৰ ধৰণে যিটো ৰিজাল্ট, সেই ৰিজাল্টটো যদি পাওঁ, তেতিয়া আমি দ্বিতীয়টা ষ্টেপলৈ যাম, যিটোক আমি ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন অৰ্থাৎ প্ৰদৰ্শনীমূলক খেতি বুলি কওঁ। অৰ্থাৎ যিটো প্ৰুভ হ'ল যে সেই জাতটো আমাৰ বা সেই জাত বা ব্ৰীডটো আমাৰ কৃষকসকলে কৰিব পাৰিছে বা সেই নতুন প্ৰযুক্তিটো আমাৰ কৃষকসকলে কৰিব পাৰিছে, তেতিয়া আমি সেই জাতটো বা প্ৰযুক্তিটো আমি কৃষকৰ পথাৰত আমি জনপ্ৰিয়কৰণৰ কাৰণে আমি ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনীমূলক খেতি হিচাপে আমি কৃষকৰ পথাৰত আমি কৰোঁ। আৰু এই জনপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লওঁ। ধৰি লওক ইয়াৰে ভিতৰত আমি ফিল্ড ডে, পথাৰ দিৱস আমি পাতোঁ। আচলতে যেতিয়া নতুন প্ৰযুক্তিটো আমি ধৰি লওক ধানৰ জাতটোৱে কৃষকৰ পথাৰত যেতিয়া আমি কৰিম ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনীমূলক খেতি হিচাপে, তেতিয়া আমি কি কৰোঁ, কৃষকসকলক মাতি আনি আমি তেওঁলোকক দেখুৱাওঁ যে চাওক, আপুনি এই যিটো জাত, এই জাতটোৰ যিখিনি উৎপাদন আপুনি সন্তোষ হৈছে নে নাই হোৱা, তেখেতসকলক আমি দেখুৱাওঁ। কাৰণ চিইং ইজ বিলিভিং এই কথাটো আছে, যিহেতু চিইং ইজ বিলিভিঙৰ কথাটো আছে, কাৰণ মানুহে দেখিলেহে বিশ্বাস কৰিব। গতিকে সেই বিশ্বাসযোগ্যটো আনিবৰ কাৰণে আমি এই ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যনৰ লগতে আমি ফিল্ড ডে অৰ্থাৎ পথাৰ দিৱসটো আমি পাতি কৃষকসকলৰ মাজত জনপ্ৰিয়তা অৰ্জনৰ কাৰণে আমি এই প্ৰচেষ্টাটো হাতত ৰাখোঁ। তৃতীয়তে কথাটো হৈছে, আমাৰ যিবিলাক নতুন নতুন প্ৰযুক্তি বা যিসকল কৃষকে আমাৰ প্ৰযুক্তিবিলাক ল'ব বিচাৰে বা ধৰি লওক, এতিয়া আমাৰ ইয়াত আচলতে আমি কৃষি বিজ্ঞান কেন্দ্ৰ বুলি কওঁতে আমি এটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ যে আমাৰ ইয়াত বহুকেইটা বিভাগ আছে। আমাৰ ইয়াত 6জন বিজ্ঞানী আছে, আমাৰ মুৰব্বীজনৰ লগতে 7জন বিজ্ঞানী, তাৰোপৰি আমাৰ প্ৰগ্ৰেম এছিষ্টেণ্ট আছে। গতিকে তেনেকৈ ধৰণে আমাৰ বহুকেইজন বিজ্ঞানী আছে। গতিকে এই বিজ্ঞানীসকলে ইয়াত মই এইটো কথা আওৰাই যাব লাগিব যে যিহেতু বিজ্ঞানী বুলি কওঁতে আমাৰ ইয়াত এগ্ৰিকালচাৰৰ বিজ্ঞানী আছে, অৰ্থাৎ কৃষিৰ লগত যিখিনি জড়িত ধান, মাহ, সৰিয়হখিনি চাবৰ কাৰণে আমাৰ এগ্ৰনমিষ্ট আছে। ঠিক তেনেকৈ আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টটো আছে, ফিচাৰী আমাৰ যিটো মৎস্য পালনৰ এই বিভাগটো আছে। ঠিক তেনেকৈ আমাৰ কমিউনিটি ছায়েন্সৰ বিভাগটো আছে, সামূহিক যিটো বিজ্ঞান, আৰু আছে যে আমাৰ হৰ্টিকালচাৰটো আছে, বিজ্ঞান সাহিত্য বিভাগটো আছে। ঠিক তেনেকৈ আমাৰ ভূমি বিজ্ঞান বিভাগটো চাবৰ কাৰণে গতিকে তাতো আমাৰ এগৰাকী বিজ্ঞানী আছে। ঠিক তেনেকৈ আমাৰ
প্লেণ্ট প্ৰটেকশ্যন অৰ্থাৎ পোক পতংগ বা বেমাৰ আজাৰ যিহেতু আমাৰ বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে কৃষকসকলৰ পথাৰত বেমাৰ আজাৰ বা পোক পতংগই আক্ৰমণ কৰা দেখা পোৱা যায়। গতিকে সেই পোক পতংগ বা বেমাৰ আজাৰ আক্ৰমণত এই কথাখিনি চাবৰ কাৰণেও আচলতে আমাৰ বিজ্ঞানী আছে। গতিকে আমাৰ আৰু ঠিক তেনেকৈ আমাৰ পশুপালন বিভাগটো আছে, পশুপালনৰ এগৰাকী বিজ্ঞানী আছে। যিহেতু আমি এখন ঘৰ বুলি ক'লে আমাৰ এই সকলোখিনি কথা আচলতে সামৰে। খেতি বাতিকে প্ৰমুখ্যে কৰি আমাৰ যিখিনি মৎস্য পালনৰ কথা আহে, ঠিক তেনেকৈ গৰু ম'হ ছাগলী হাঁহ কুকুৰা এইখিনি কথা আহে, ঠিক তেনেকৈ আমাৰ উদ্যান শস্যৰ কথাখিনি আহে, ঠিক তেনেকৈ আমাৰ মাটি ভাগ যিহেতু আমি সুন্দৰ কৰি ৰাখিব লাগিব। যিহেতু বছৰ ধৰি এই মাটি আমাৰ কৃষি ক্ষেত্ৰত আমাৰ উৎপাদন দি আহিব লাগিব। গতিকে সেই ভূমিভাগ চাবৰ কাৰণে আমাৰ এগৰাকী বিজ্ঞানী আছে। গতিকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত মুঠ 6গৰাকী বিজ্ঞানী আছে আৰু 6টা বিভাগ আছে। গতিকে এই যিখিনি বিজ্ঞান বা বিজ্ঞানীসকল আছে, সেই বিজ্ঞানীসকলৰ যোগেদি আমি আৰু এটা আমাৰ মেণ্ডেটেড এক্টিভিটি আছে যে আমি প্ৰশিক্ষণবিলাক প্ৰদান কৰিব লাগে। গতিকে এই 3টা বস্তু আচলতে আমি কৰিব লাগে। তাৰোপৰি আমাৰ যিহেতু আমাৰ ছাৰ, আপোনালোকে যে প্ৰশিক্ষণ প্ৰদান কৰিব লাগে বুলি কৈছে, ইয়াতে কৃষকসকলক আপোনালোকে নিৰ্বাচন কৰি লৈ আনেনে, নে কেনেকৈ বাছি লৈ আনে, নে কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া হয়? আচলতে আমাৰ যিবিলাক প্ৰশিক্ষণ দিয়া হয়, আমি কৃষকসকলক আমি এনেকুৱা ধৰণৰ কৃষকক আমি বাছোঁ। আচলতে ধৰি লওক এতিয়া মুৰ্গী পালনৰ এটা প্ৰশিক্ষণ দিবলগীয়া হৈছে। গতিকে মুৰ্গী পালনৰ লগত যিসকল জড়িত হৈ আছে নাইবা হয় তেনেকুৱা ধৰণৰ, নাইবা আপোনাৰ এনেকুৱা হ'ব পাৰে যিসকল কৃষকে এই ক্ষেত্ৰত আগ্ৰহী, গতিকে তেনেকুৱা কৃষকসকলকো আমি আমন্ত্ৰণ কৰোঁ। আৰু লগতে এটা কথা হয়, আমি থলিতে গৈ পেলাই প্ৰশিক্ষণ দিয়াৰ আমাৰ ব্যৱস্থা আছে। আমি বিভিন্ন সময়ত প্ৰশিক্ষণ দি আহিছোঁ। আমাৰ বহু ক্ষেত্ৰত আমাৰ এই প্ৰযুক্তিবিলাক লৈয়ে বহু কৃষকে তেওঁলোকে এক ব্যৱসায় ভিত্তিত কৰি তেখেতসকলে বহু দূৰ আগুৱাই গৈছে। আমাৰ বহু কৃষক আছে যিসকলে ধৰি লওক মুৰ্গী পালন কৰি আহিছে, তেওঁলোকে ব্যৱসায় হিচাপে লৈছে। ঠিক গাহৰি পালন কৰি আহিছে, মাছৰুমৰ খেতি কৰি আহিছে। আপোনাৰ শুনিলে হয়তো আচৰিত হ'ব, আমাৰ লখিমপুৰ জিলাত বহুকেইজন মাছৰুম খেতিয়ক আছে যিসকলে প্ৰায় 8,000 পৰা 10,000 মাছৰুমৰ টোপোলা উৎপাদন কৰে। তাৰ পৰা প্ৰতিটো টোপোলাৰ পৰা আকৌ প্ৰায় 2 কেজিকৈ তেওঁলোকে মাছৰুম পায়, যিখিনি চাহিদা আচলতে আমাৰ অৰুণাচলত যথেষ্ট পৰিমাণে আছে। গতিকে মাৰ্কেটিঙৰ ক্ষেত্ৰতো মাছৰুমৰ কাঠফুলা খেতিৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে যদি এইটো এটা ব্যৱসায় হিচাপে লয়, বিক্ৰীৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ যে লখিমপুৰ জিলাৰ যিসকলে লৈছে তেখেতসকলৰ আমাৰ যিখন বজাৰ, সেই বজাৰখন হৈছে অৰুণাচল প্ৰদেশ। বজাৰৰ ক্ষেত্ৰত আপোনালোকৰ কৃষি বিজ্ঞানৰ তৰফৰ পৰাও কৰি দিব পাৰে নে নিজাববীয়াকো পাৰিব? আচলতে নিজাববীয়াকৈ কৰিলে বেছি ভাল, প্ৰফিটটো বেছিকৈ পাব। হয়, কাৰণ আমাৰ ফালৰ বিশেষকৈ আমি প্ৰযুক্তিবিলাক প্ৰদান কৰোঁ আৰু লগতে আমি যিমানখিনি পাৰোঁ আমি বজাৰ ক্ষেত্ৰতো আমি কিছু সহায় কৰি দিওঁ। একেবাৰে সহায় নকৰোঁ বুলি নকওঁ, কাৰণ আমাৰ যোগেদি বহুকেইটা FPC গঠন কৰা হৈছে। গতিকে সেই FPCবিলাকৰ আমাৰ মূল উদ্দেশ্যটো হৈছে তেওঁলোকৰ যিবিলাক প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনবিলাক যাতে বজাৰত বিক্ৰী কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আমি FPC গঠন কৰি আমি কিছু দূৰ আগুৱাই আমাৰ কৃষকসকল গৈছে, সুবিধা কৰি দিয়া হৈছে। তাৰোপৰি এটা কথা, মই আৰু এটা মেণ্ডেটেড এক্টিভিটিৰ কথা এইখিনি মই আঁতৰাব বিচাৰোঁ যে যিহেতু আমাৰ এখন ডাঙৰ ফাৰ্ম আছে, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ, এই ফাৰ্মখনত আমি বিশেষকৈ আমাৰ যিখিনি কৃষকসকলক বীজ লাগে, আমাৰ উন্নতমানৰ বীজ লাগে, ধৰি লওক এতিয়া ৰঞ্জিত চাহবান বা বাহাদুৰ চাহবান বা তেনেকুৱা ধৰণৰ যিখিনি পদুমণি, আমি এনেকুৱা ধৰণৰ কিছুমান ফাউণ্ডেশ্যন চিড, বিশেষকৈ আধাৰ বীজ আমি ইয়াত উৎপাদন কৰোঁ। বিদাৰ চিড আনি পেলাই আমি উৎপাদন কৰোঁ। ছাৰ, আমি পদুমণি, পদ্মনাথ আৰু পানীন্দ্ৰ তেনেকুৱা ধৰণৰ লখিমপুৰ আমাৰ কৃষি বিজ্ঞানৰ তৰফৰ পৰা নিজে উদ্ভাৱন কৰিছে। হয়, এইখিনি আমি আচলতে জন্ম আপোনালোকে দিছে। আমাৰ ওচৰৰ যিটো ৰিচাৰ্চ ষ্টেচন আছে, গৱেষণা কেন্দ্ৰ আছে, তেখেতসকলে উদ্ভাৱন কৰা এটা জাত, আৰু আমি সেইখিনি পপুলাৰাইজেশ্যনৰ কাৰণে আমি বিশেষকৈ ব্যৱস্থা হাতত ৰাখিছোঁ। এই ক্ষেত্ৰত আমি কৃষকৰ পথাৰত গৈ পেলাই আমি প্ৰশিক্ষণ দিছোঁ আৰু আমাৰ ফালৰ পৰা আমি ডেমনষ্ট্ৰেশ্যন দিয়াৰ আমাৰ ব্যৱস্থা আছে। তাৰোপৰি আমাৰ যিখিনি আমি বীজ উৎপাদন কৰোঁ, আমি প্ৰতি বছৰে আমি উন্নত গুণগত মানদণ্ডৰ আমি বীজ উৎপাদন কৰোঁ ইয়াত। সেই বীজখিনি আমি কৃষকক বিক্ৰী কৰোঁ আচলতে, যাতে কৃষকসকলে উন্নত মানৰ বীজ পায়, সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখি আচলতে আমি। আপোনালোকৰ ইয়াত বজাৰ মূল্যতকৈ অকণমান কমকৈ পায় নে কি? বজাৰ মূল্যত আমি যদি ধানৰ বীজৰ ক্ষেত্ৰত আমি ক'বলৈ যাওঁ, আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে কিছুমান জাত বাহিৰৰ পৰা আহে,
সেই একে আমাৰ অসমৰ পৰাই হয়তো গৈছে এনেকুৱা ধৰণৰ অনুভৱ হয় যে গৈ পেলাই বেলেগখন ৰাজ্যৰ পৰা আকৌ আমাৰ ইয়ালৈ বিক্ৰী কৰে। এই ক্ষেত্ৰত দেখা পাওঁ যে আমাৰ প্ৰতি কেজি দাম বজাৰত আপোনাৰ 100 টকা দামত তেওঁলোকে বিক্ৰী কৰি আছে, যিবিলাক ফাৰ্টিলাইজাৰ দোকান আছে বা তেওঁলোকে যিবিলাকে বীজৰ দোকান আছে। কিন্তু আমি ইয়াত আমাৰ এটা ইউনিভাৰ্চিটিৰ এটা দাম নিৰ্ধাৰিত কৰা দাম এটা আছে, আমি 40 টকা দৰত বিশেষকৈ ৰঞ্জিত চাহপাত, বাহাদুৰ চাহপাত বা পদুমণিৰ ক্ষেত্ৰত আমি 38 টকা দৰত প্ৰতি কেজি আমি বিক্ৰী কৰি আহিছোঁ। গতিকে আমাৰ ইয়াত উন্নত মানৰ বীজ পাব, লগতে কম দামত, বজাৰতকৈ আমাৰ কম দামত উন্নত মানৰ বীজ পাব। গতিকে মই কৃষক ৰাইজক এইটোৱে অনুৰোধ কৰিম যে যিসকল কৃষক বন্ধুৱে এই কথাখিনি গম পাইছে, আমাৰ ইয়াত যিহেতু দুটা অনুষ্ঠান আছে, এটা গৱেষণা কেন্দ্ৰ আছে আৰু লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, দুয়োটাৰে আমাৰ উদ্দেশ্য তেখেতসকলে যিহেতু যিবিলাক গৱেষণাৰ যোগেদি গৱেষণামূলক যিখিনি জ্ঞান, সেই জ্ঞানখিনি আমি কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকৰ মাজত সম্প্ৰসাৰণৰ কাৰণে বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত ৰাখি আছোঁ। হয়, ধন্যবাদ ছাৰ। এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ ইয়াত গাহৰি পালন কৰিছে, মীন পালন কৰিছে, মৎস্য, তাকে আপোনালোকৰ ইয়াৰ পৰা পোনা পাব পৰা হয়নে নহয়? পোনাৰ ক্ষেত্ৰত আমি দিওঁ, আমি আচলতে ইয়াতে মাছৰ পোনা ডাইৰেক্টলি আমি এইবছৰ আমি কৰা নাই, কিন্তু আমি বেলেগৰ পৰা স্পনটো আনি ইয়াত আমি ফিংগাৰিং প্ৰডাকশ্যন কৰি পেলাই আমি কৃষকক দিয়াৰ ব্যৱস্থা আছে। ইয়াৰোপৰি আমাৰ বিশেষকৈ গাহৰি আমাৰ বহুকেইটা উন্নত মানৰ জাত আছে, সেই উন্নত মানৰ জাতকেইটা আমি পোৱালি আমি ইয়াত প্ৰডাকশ্যন কৰোঁ, গাহৰি পোৱালি। গতিকে সেইখিনিও আমি কৃষকক আমি বিক্ৰী কৰা হয়। ইয়াতে বহুকেইটা আমি বীজ বা তেনেকুৱা ধৰণৰ আমাৰ চিডলিং উৎপাদন কৰোঁ। ধৰি লওক এতিয়া আমি নেমুৰ কাটিং কৰোঁ, তেনেকৈ আমি ড্ৰেগন ফ্ৰুটৰ আমি কাটিং